हेलो नमस्कार खेतक बন্ধुসকল आशा करो আপোনালোক সকলো ভালে আছে खेतक बন্ধुসকল এতিয়া যেহেতু আমি শালি ধানৰ খেতি কৰিছো তো শালি ধানৰ খেতিত বুকাত প্ৰয়োগ কৰাৰ বাবে আমাক উন্নত মানৰ ডিএপিৰ প্ৰয়োজন হ'ব তো আকচোন আজি আপোনালোকক এবিধ উন্নত মানৰ ডিএপিৰ বিষয়ে কিছু কথা কওঁ লগতে কোনটো কোম্পানীৰ ডিএপি সাৰ আপোনালোকে বিস্ফোৰণৰ দোকানত গৈ কেনে ক্ৰয় কৰিব পাৰিব আৰু ভাল উন্নত মানৰ ডিএপি কেনেকৈ চিনাক্ত কৰিব পাৰিব ভিডিওটো শেষলৈ চাই থাকিব সকলোখিনি কম তো আহকচোন ভিডিওটো আৰম্ভ কৰোঁ বন্ধুসকল ক'বলৈ গ'লে ডিএপি বিস্ফোৰণৰ দোকানত আপোনালোকে বিভিন্ন কোম্পানীৰ ডিএপি লাভ কৰিব তাৰ মাজৰ পৰা আমি উন্নত মানৰ ডিএপি চিনাক্ত কৰিব লাগিব হেহে আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ইফকো ডিএপি যেটো আপোনালোকে দেখিবলৈ পাইছে নহয় খেতক বন্ধুসকল এটো হৈছে ইফকো ডিএপি ইফকো ডিএপিৰ যেটো বস্তাৰ ৰং আগতে হালধীয়া আছিল কিন্তু এতিয়া বস্তাৰ ৰংটো চেঞ্জ কৰি দিয়া হৈছে তো হেতা বন্ধুসকল ইয়া দেখিবলৈ পাইছে আপোনালোকে ইফকো আৰু ইয়াৰ কোম্পানী হৈছে ইণ্ডিয়ান ফাৰ্মাৰ ফাৰ্টিলাইজাৰ কোঅপাৰেটিভ লিমিটেড আৰু ইফকো কোম্পানীটো খুবেই ভাল কোম্পানী হয় আৰু ইয়াত লিখা আছে ভাৰত ডিএপি ইয়াত লিখা আছে প্ৰধানমন্ত্ৰী ভাৰতীয় জন উৰ্বৰক যোজনা হেতক বন্ধুসকল ইয়াত আছে 1846 হেতক বন্ধুসকল 1846 মানে হৈছে 18% নাইট্ৰজেন আৰু 46% সুপাৰ ফসফেট লগতে ইয়াত পটাছৰ পৰিমাণ শূন্য যদি আপোনালোকে খেতিত বুকাত এতিয়াৰ দিনত উন্নত মানৰ ডিএপি প্ৰয়োগ কৰিব বিচাৰে তো আপোনালোকে বিস্ফোৰণৰ দোকানৰ পৰা ইফকো ডিএপি ক্ৰয় কৰিব পাৰিব হেতক বন্ধুসকল বহুত কষ্ট কৰি আমি যেটো ধান খেতি দৰা কৰিম যদি তাত সাৰটো উন্নত নহয় তেতিয়াহলে আমি ধান খেতিৰ উৎপাদন বেছি নাপাওঁ হেহে আমি সদায় উন্নত মানৰ সাৰ দোকানৰ পৰা ক্ৰয় কৰিব লাগিব তো দেখিবলৈ এনেকুৱা ধৰণৰ বস্তাটো আৰু এইটো হৈছে 50 কেজিৰ বেগ তো আপোনালোকে বিস্ফোৰণৰ দোকানত খোলাকে লাগিলো পাব 30 ৰ পৰা 35 টকা কিলো হিচাপত লব বিঘাই প্ৰতি খেতক বন্ধুসকল আপোনালোকে 8 কিলোকে এটো ডিএপি প্ৰয়োগ কৰিলে হ'ব 8 কিলোকে এটো ডিএপি বিঘাই প্ৰতি প্ৰয়োগ কৰিব আৰু ইয়াৰ লগত 2 ৰ পৰা 3 কিলো পটাছ লগতে 1 কিলো জিংক ফাৰ্টিলাইজাৰ আপোনালোকে প্ৰয়োগ কৰিব কাৰণ জিংক ফাৰ্টিলাইজাৰে ধান খেতিত বহুত অৰিহণা যোগায় ধানৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে ধানৰ পতন কম হয় আৰু ধান খেতিৰ দ্বাৰা বিভিন্ন ৰোগৰ পৰা মুক্ত হয় তো এটো হল ইফকো ডিএপি বাকি হেতক বন্ধুসকল বিস্ফোৰণৰ দোকানত আৰু এটা জানিবলগীয়া কথা আছে আপোনালোকে ডিএপিৰ দৰে একেই দেখাত একেই আপোনালোকে এনপিকে লাভ কৰিব যেটো কিছুমান বিস্ফোৰণৰ দোকানে ডিএপি বলে সেল কৰি থাকে তো আপোনালোকে হেতুটো অলপ গুৰুত্ব দিব যেটো অৰিজিনাল ডিএপি হয় তাত সদায় ডিএপি লিখা থাকিব আৰু 1846 এটো নম্বৰ আপোনালোকে চাই লব আৰু ডিএপি ফুল ফৰ্মটো হৈছে ডাই এমোনিয়াম ফসফেট তো আপোনালোকে দেখিবলৈ পাইছে না ডাই এমোনিয়াম ফসফেট তো এনেকে লিখা থাকিব লাগিব উৰ্বৰক ফাৰ্টিলাইজাৰ দেখিবলৈ পাইছে হেতক বন্ধুসকল আৰু এয়া যদি আপোনালোকে চাই উন্নত মানৰ ডিএপি দেখিবলৈ পাইছে নহয় আটাইবোৰ ইফকো ডিএপি আপোনালোকে বীজৰ দোকানত ইফকো ডিএপি গৈ কিনে ক্ৰয় কৰিব পাৰিব ভাল ডিএপি হয় বাকি ইফালো আছে আমাৰ পৰস যেটো ইন্দোৰামা কোম্পানীৰ কয় কিন্তু এটো ডিএপি নহয় হেতক বন্ধুসকল এটো হৈছে এনপিকে দেখিবলৈ পাইছে না এনপিকে ডিএপি আৰু এনপিকে দুটা বেলেগ বেলেগ হয় কাৰণ এনপিকে তিনিটা পোৱা যায় নাইট্ৰজেন ফসফৰাছ পটাছিয়াম তিনিটা পোৱা যায় কিন্তু ডিএপিত অকল নাইট্ৰজেন আৰু ফসফৰাছটোহে পোৱা যায় পটাছটো পোৱা নাযায় গতে নেক্সট ভিডিও এটাত আপোনালোকৰ মাজলৈ ইন্দোৰামা কোম্পানীৰ এনপিকেৰ ওপৰত ভিডিও লৈ আহিম তো হেতক বন্ধুসকল উন্নত মানৰ সাৰ আপোনালোকে প্ৰয়োগ কৰক আৰু খেতিৰ উৎপাদন বৃদ্ধি কৰক তো আশা কৰো ভিডিওটো চাই ভাল পাব তো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম।